এইটো আমাৰ বাকী উৎসৱ। প্ৰত্যেক বছৰে আমাৰ মাঘী পূৰ্ণিমাৰ দিনাখন এই গণসভা অনুষ্ঠিত হয়। আজি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। তাৰপিছতে আমাৰ আছিলে প্ৰধান গেট এটা আমাৰ নতুনকৈ বনোৱা হৈছে আৰু সেই প্ৰধান গেটটো উন্মোচন কৰিছে দাতাই। আৰু তাৰপিছতে আমাৰ ৰথযাত্ৰাৰ উন্মোচন কৰিছিলে। আৰু তাৰপিছতে আজি আমাৰ গাঁৱৰ পৰিভ্ৰমণ প্ৰতিটো চুবুৰী আমাৰ এই ৰথযাত্ৰাই চুই যাব। আৰু সন্ধিয়া ঠিক 7 বজাত আমাৰ আহি আকৌ দেৱালয় উপস্থিত হ'বই। লোকে অন্য হৈছে। আপুনি দেখিছে ইতিমধ্যে আপুনি দেখিছে যে আমাৰ কিমান মানুহ, হাজাৰতকৈ আমাৰ বেছি মানুহ আজি এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। বাসুদেৱ মন্দিৰত মাঘী পূৰ্ণিমা উৎসৱ সম্পৰ্কত আমি এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী অন্তৰ পাছত এতিয়া আমি ৰথযাত্ৰা লৈ পেলাই গোটেই গাঁওখনতে ঘূৰিছোঁ। আমাৰ সমূহ ৰাইজে আমাৰ লগত আছে। গতিকে এই অনুষ্ঠানটোৱে আমাৰ কুলাৰী গাঁৱৰ ঐক্য সংগতি ধুনীয়াকৈ আছে, ৰাখি আছে। আৰু আমি ভাবোঁ এইটোৱে আমাৰ গাঁওখনক সমগ্ৰ দেশতে হওক বিশ্বতে হওক এটা প্ৰভাৱ পৰিব আৰু এইটোৱে আমাক ঐক্য সংগতিৰ ক্ষেত্ৰত সহায় কৰিছে। এইটোৰ পৰা আমাৰ 4 কিলোমিটাৰ কাষত আছে আমাৰ মাজত। আমাৰ গধূলি অন্ত পৰিব আৰু ৰাইজে ওতঃপ্ৰোতভাৱে একগ্ৰ চিত্তে ওলাই আহিছে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানটো পালন কৰাৰ কাৰণে। আৰু গধূলি আমাৰ শেষ হ'ব আজি বাসুদেৱ মন্দিৰত ভোগ ভাত চবে খাব। খাই পেলাই অহাকালিৰ পৰা ভোগ পৰ্ব আছে। এইখিনি প্ৰায় আমাৰ 1000 মানুহ আছে, ৰাইজ আছে আমাৰ। এইখিনি হ'ল এতিয়া আমি গড়াঘাট পাইছোঁ। আমি কুলাৰী গড়াঘাট পাইছোঁ আমি আহি পেলাই। এইটো ৰথযাত্ৰা আছে আমাৰ আজি। এইটো মাঘী পূৰ্ণিমা উৎসৱ পৰম্পৰা কুলাৰী গাঁও উন্নয়ন সমিতি প্ৰত্যেক আজি বহু দিনৰ পৰা আমি অনুষ্ঠানটো ৰক্ষা কৰি আমি আহিছোঁ। প্ৰতি বছৰেই পালন কৰোঁ। ভাল পৰিৱেশ। আজি ধৰক গাঁওবা আজি ধৰক প্ৰত্যেক কুলাৰীৰ যি বাসিন্দা আছে ঘৰে ঘৰে চাকি জ্বলাইছে, ৰাইজ ওলাই আহিছে, মানুহবিলাক ওলাই আহিছে।